আজি বিশেষকৈ মই আমাৰ কাৰ্বি আংলং এই পশ্চিম কাৰ্বি আংলঙত আমাৰ পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ বিশেষকৈ আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা MGNREGAৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্কিম বিশেষকৈ অভিলাষী স্কিম এইটো হৈছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু লগতে আমি টুৰিজিম বিভাগৰ আজি পৰ্যালোচনা কৰিছোঁ আৰু মই আনন্দিত যে প্ৰায় 87,000 মহিলাই ইয়াতে আগন্তুক দিনত তেওঁলোকক আমি লাখপতি বাইদেউ বা তেওঁলোকক আত্মনিৰ্ভৰ কৰাৰ কাৰণে আমি ইতিমধ্যে প্ৰচেষ্টা হাতত লৈছোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাম ইতিমধ্যে পূৰ্ণগতিত চলি আছে। আপোনালোকে নিশ্চয় জানে যে আমাক 28 লাখ ঘৰ প্ৰদান কৰিছিলে আৰু এই 28 লাখ ঘৰৰ ভিতৰত 21 লাখ ঘৰ ইতিমধ্যে আমাৰ সম্পূৰ্ণ হৈছেগৈ, 7 লাখ ঘৰৰ কাম চলি আছে। ঠিক তেনেকুৱাকৈ আমাৰ ইয়াতো 52,000 ঘৰ দিছিলে, এই 52,000 ঘৰৰ পিছত আৰু 10,000 ঘৰৰ নিৰ্মাণ কাৰ্য চলি আছে। এই 10,000 ঘৰৰ নিৰ্মাণ কাৰ্যটো আমি অহা অক্টোবৰ মাহৰ 31 তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰাৰ কাৰণে আজি আমি লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। এইকাৰণে লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ যে যিহেতু ভাৰত চৰকাৰে পুনৰ আমাক ঘৰ দিয়াৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যাৰ কাৰণে নেকি আমি ইতিমধ্যে জীৱিকা সখীৰ জৰিয়তে প্ৰায় 60,000 মানুহৰ ইতিমধ্যে ছাৰ্ভে কৰা হৈছে আৰু আগন্তুক দিনতে 50,000 বা 60,000 মানুহক পুনৰ যাতে ঘৰ দিব পৰা যায় কাৰ্বি আংলং অঞ্চলত, তাৰ কাৰণে আমি এই ঘৰখিনি বৰ্তমান নিৰ্মাণৰত চলি থকা ঘৰখিনি আমি সোনকালে হোৱাটো আমি বিচাৰিছোঁ। ইয়াৰ উপৰিও যিহেতু আমি জানো যে অসমৰ ভিতৰত যদি টুৰিজিমৰ সুন্দৰ ডেষ্টিনেশ্যন আছে তেতিয়াহ'লে দুখন জিলা, এখন হৈছে আমাৰ ডিমা হাছাও, আনখন হৈছে আমাৰ কাৰ্বি আংলং। কাৰ্বি আংলঙতো ইতিমধ্যে ৱাটাৰফলকে আদি কৰি সাধাৰণতে মানুহে মেঘালয়লৈ যায় ৱাটাৰফল চাবলৈ, কিন্তু মেঘালয়তকৈ বহু ৱাটাৰফল আমাৰ এই অঞ্চলত আছে বা আমি পানীৰ লগত ইতিমধ্যে খেল, পানীৰ লগত ট্ৰেকিং, এই ট্ৰেকিঙৰ কাৰণে আগন্তুক দিনত কাৰ্বি আংলঙত যাতে নাইট ট্ৰেকিং বিশেষকৈ আমি যাতে কৰিব পাৰোঁ আৰু কৰি পেলাই নতুনকৈ যাতে আমি ফৰেইন টুৰিষ্টটো আমি যাতে কৰিব পাৰোঁ তাৰ কাৰণে আজি কিছু আমি আলোচনা কৰিছোঁ। গতিকে আগন্তুক দিনত মই ভাবোঁ যে টুৰিজিমৰ এটা হাব এটা হ'ব বুলি মই ভাবোঁ কাৰ্বি আংলং, কাৰণ কাৰ্বি আংলং ইটছেল্ফ আচলতে কাৰ্বি আংলং এটা টুৰিজিমৰ কাৰণে হাব। যেনেকুৱা ফেলকন আমাৰ দেখিছোঁ, এই ফেলকন চৰাইকে আদি কৰি বিভিন্ন যিহেতু চৰাই আহে, মই ভাবোঁ যে ইয়াতে কেইবাটাও আমাৰ নেচাৰ টুৰিজিম আমি ডেভেলপ কৰিব পাৰোঁ, আমি বাৰ্ড টুৰিজিম ডেভেলপ কৰিব পাৰোঁ আৰু ৱাটাৰ টুৰিজিম, এই তিনিটা আমি বিশেষকৈ নেচাৰ টুৰিজিম, বাৰ্ড টুৰিজিম আৰু ৱাটাৰ টুৰিজিমক লৈ পেলাই আমি যদি আগন্তুক দিনত কিছু প্লেনিং কৰাৰ কথা আমি ভাবিছোঁ। মই ভাবোঁ এনেকুৱা প্লেনিং কৰিবলৈ যাওঁতে কিছু সময় লাগে আৰু সেই সময় যদি আমি নিৰ্ধাৰিত কৰিলোঁ 5 বছৰ যদি সময় নিৰ্ধাৰিত কৰিলোঁ, মই ভাবোঁ যে 30 চনৰ ভিতৰত এটা সম্পূৰ্ণ 100% এটা ডেডিকেটেড টুৰিজিমৰ হাব হ'ব বুলি মই ভাবোঁ কাৰ্বি আংলং। তাৰ কাৰণে ইউনাইটেড স্পিৰিটত আমি ভাৰত চৰকাৰে হওক বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিন্তু যথেষ্ট গুৰুত্ব আৰোপ কৰিছে এইখন জিলাত আৰু লগতে আমাৰ মুখ্য কাৰ্যবাহী বিষয়া তুলিৰাম ৰাহানকে আদি কৰি আমাৰ যিসকল টুৰিজিমৰ নিৰ্দেশকে আদি কৰি আমাৰ প্ৰত্যেকটো বিভাগৰ MSCয়ে হওক বা বিভাগৰ বিষয়াসকলে যথেষ্ট কাম কৰি আছে। মই ভাবোঁ 30 চনৰ ভিতৰত এখন ভাৰতবৰ্ষৰ ভিতৰত টুৰিজিমৰ এটা সুন্দৰ ডেষ্টিনেশ্যন কৰাৰ কাৰণে আমি ইতিমধ্যে প্লেনিং কৰিছোঁ। পঞ্চায়তটো হৈ গ'ল, সম্পূৰ্ণ পঞ্চায়ত গঠন হৈ গ'ল, পঞ্চায়ত সম্পূৰ্ণ হৈ গ'ল, গঠন হৈ গ'ল, আঞ্চলিক পঞ্চায়ত হৈ গ'ল, জিলা পৰিষদবিলাক এতিয়া হৈ আছে আৰু জিলা পৰিষদবোৰ আগন্তুক 6 আগষ্টৰ ভিতৰত জিলা পৰিষদ আমাৰ অসমত যিমানখন আছে গোটেইখন জিলা পৰিষদ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।